Praise the Lord, Hallelujah. ঈশ্বৰক ধন্যবাদ দিওঁ, তেওঁ যে আমাক সুন্দৰ দিন, সুন্দৰ সময় দিছে। আহক আজি দিনটো আমি সদায় দিন ঈশ্বৰৰ বাক্য পঢ়াৰ নিচিনাকৈ আজিও এটা ঈশ্বৰৰ বাক্য চাওঁ। আজিৰ বাক্যৰ আৰম্ভণিতে আমি আজিৰ ঈশ্বৰৰ বাক্য লৈছোঁ। প্ৰকাশিত বাক্য 21 অধ্যায়ৰ 4 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই কৈছে, আৰু তেওঁবিলাকৰ চকুৰ পৰা আটাই সকলো মুচি গুচাব। তাতে মৃত্যু আৰু নহ'ব, শোক বা ক্ৰন্দন বা বেদনাও আৰু নহ'ব, প্ৰথমবোৰ গুচিল। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয়সকল, ইয়াত ঈশ্বৰৰ বাক্যই এইটোৱে কৈ আছে যে আৰু তেওঁবিলাকৰ চকুৰ পৰা আটাই সকলো মুচি গুচাব। তাতে মৃত্যু আৰু নহ'ব, শোক বা ক্ৰন্দন বা বেদনাও নহ'ব, প্ৰথমবোৰ গুচিল বুলি কৈছে। আমেন। ইয়াতে জোহনে যেতিয়া পদ্ম নামৰ দ্বীপত আছিলে, ঈশ্বৰে যেতিয়া তেওঁক অকলে ৰাখিছিলে, হ'ব লগা ঘটনাবিলাকৰ বিষয়ে তেওঁক ভৱিষ্যতবাণী লিখিবৰ কাৰণে তেওঁক যুগুত কৰিছিলে, তেতিয়া ঈশ্বৰে তেওঁক দৰ্শনৰ দ্বাৰাই এইবিলাক কথা কৈ আছিলে যে নতুন পৃথিৱী, যিটো নতুন আকাশ মণ্ডল হ'ব, নতুন পৃথিৱী হ'ব আৰু প্ৰথমবোৰ গুচি যাব। যিবিলাক আমি এতিয়া দুখ কষ্ট তাৰণা পাই আছো, এই সকলোবোৰ গুচিব আৰু সেই ঠাইত ধাৰ্মিকবিলাকে অহা যোৱা কৰিব আৰু সত্যত চলি থকা মানুহবিলাকেহে, যাৰ গাত দাগ নাই, যিজনৰ অসুচি একো বস্তু নাই, তেওঁহে সেই নতুন পৃথিৱী, নতুন আকাশ মণ্ডলত বাস কৰিব পাৰিব প্ৰভুৰ লগত। প্ৰভু সন্মুখত থাকিব আৰু আমি প্ৰভুৰ সন্মুখত থাকিম। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। সেই জোহনে এই সকলো ভাৱবাণী তেওঁ দৰ্শনৰ দ্বাৰাই দেখা পাই আছিলে আৰু ঈশ্বৰে তেওঁক লিখিবলৈ দিছিলে। তেওঁ আকাশৰ পৰা বাণী শুনিছিলে যে হোৱা চোৱা, মানুহবিলাকৰ সহিত ঈশ্বৰৰ নিবাস। তেওঁ এনেকুৱা শব্দ শুনা পাইছিলে দৰ্শনত। তেতিয়াই ইয়াত কৈছে যে প্ৰথমবোৰ গুচিল। যেতিয়া আমি এতিয়া পাই আছো শোক, বেদনা, ক্ৰন্দন, এই সকলোবোৰ নাইকিয়া হ'ব। তাতে আনন্দই আনন্দ হ'ব। আমাৰ প্ৰভুৰ লগত আমি বাস কৰিবলৈ পাম। প্ৰিয়সকল, সেইকাৰণে আমি জীয়াই থকাৰ সময়তে আমি ঈশ্বৰৰ লগত চলিব লাগে, ঈশ্বৰৰ আজ্ঞামতে চলিব লাগে, ঈশ্বৰৰ উপস্থিতিত আমি চলিব লাগে। ঈশ্বৰৰ আত্মাই যেনেকৈ আমাক চলাই নিয়ে, ঈশ্বৰৰ আত্মাৰ উপস্থিতিত চলাটোৱে ঈশ্বৰে বিচাৰে। তেওঁৰ আত্মাইহে আমাক সহায় কৰে। আমি জীয়াই থকা জীৱনটোত তেওঁৰ আত্মাই আমাক সহায় কৰিব, কিয়নো তেওঁ আমাৰ লগত শৰীৰে হয়তো এতিয়া নাই। আমাৰ প্ৰভু যীশু পিতৃৰ সোঁহাতে বহি আছে, কিন্তু সেই তেওঁ পঠাই দিয়া পবিত্ৰ আত্মাহে আমাৰ লগত আছে আৰু তেওঁহে আমাক ঈশ্বৰৰ প্ৰতি মৰমবিলাক, আগ্ৰহবিলাক জগাই। সেই পবিত্ৰ আত্মাক আমি দুখ দিব নোৱাৰো আৰু পবিত্ৰ আত্মাক দুখ দিলে ক্ষমা নাই। প্ৰিয়সকল, ইয়াতে তেওঁ যেতিয়া এই দৰ্শনবিলাক চাই আছিলে, আটাইবিলাকৰ বুলি কৈছে, তেতিয়া তেওঁ শব্দ শুনিলে যে তেওঁবিলাকৰ চকুৰ আটাই সকলো মুচি গুচাব কৈছে। এতিয়া যেতিয়া আমি যীশুৰ নামৰ কাৰণে তাৰণা পাই আছো, কষ্ট পাই আছো, মাৰ খাই আছো, যীশুৰ নামৰ কাৰণে খোৱা বস্তু নোপোৱা হ'ব কেইদিনমান পাছত, যীশুৰ নামৰ কাৰণে আমাক মাৰিব সমাজৰ মাজত, যীশু গ্ৰহণ কৰাৰ কাৰণে আমাৰ নিন্দা পাত্ৰ হ'ম আমি। সেই সময় যদি আমি সেই সময়লৈকে যদি ধৈৰ্যৰে থাকোঁ, তেতিয়া আমি পুৰস্কাৰ পাম আৰু সেই নতুন পৃথিৱীত আৰু নতুন আকাশমণ্ডলত আমি বাস কৰিবলৈ পাম আমাৰ প্ৰভুৰ লগত। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। সেইকাৰণে বাক্যই কৈ আছে যে ক্ৰন্দন, বেদনা, সুখ এইবিলাক সকলোবোৰ গুচি যাব। কিন্তু আমি এতিয়া সন্দেহ সময়হে আমি জীয়াই আছো, কিন্তু এই জীয়াই থকা সময়খিনি ঈশ্বৰৰ লগত সময় কটাবৰ কাৰণে হয়, ঈশ্বৰৰ ইচ্ছাটোৰ নিচিনাকৈ চলিব সময় হয়, যাতে আমি সেই নতুন আকাশমণ্ডল পৃথিৱী যাতে বাস কৰিবলৈ পাম আৰু নিজকে পবিত্ৰ কৰি আমি ৰাখিব লাগে। ঈশ্বৰে আমাক সময় দিছে জীয়াই থাকোঁতে মন পৰিৱৰ্তন কৰিবৰ কাৰণে, মন চাফা হ'বৰ কাৰণে, তেওঁলৈ ঘূৰি আহিবৰ কাৰণে তেওঁ এতিয়া আমাক সময় দিছে আৰু এই সময় থকাখিনিতে আমি নিজকে পৰিৱৰ্তন কৰিব লাগিব। সেইকাৰণে বাক্যই কৈ আছে আমাৰ চকুবিলাক তেওঁ মুচি গুচাব আৰু মৃত্যু গুচিল, মৃত্যু নহ'ব বুলি কৈছে। মৃত্যু নহ'ব। তেওঁ মৃত্যুক জয় কৰিলে 2011 বছৰ 21
মৰি 3 দিনত জীয়াই উঠি মৃত্যুক জয় কৰিলে আৰু যিজনে যীশু খ্ৰীষ্টক বিশ্বাস কৰে তেওঁ মৰিলেও জীৱ হালেলুয়া সেইকাৰণে তাতে কোনো ক্ৰন্দন বা শোক বেদনা নহ'ব মৃত্যু নহ'ব তাতে আনন্দ হ'ব হালেলুয়া প্ৰেইজ দ্য লৰ্ড মই বিশ্বাস কৰোঁ এবাইকৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ ধন্যবাদ প্ৰভু তোমাৰ মৰম দয়াৰ কাৰণে তোমাৰ প্ৰেমৰ কাৰণে প্ৰভু সেই নতুন পৃথিৱী আকাশ মণ্ডলত আমি সকলো যাতে একেলগে বাস কৰিবলৈ পাম তোমাৰ কোলাত তোমাৰ সন্মুখত প্ৰভু এনেকা আশা আমাৰ আছে দৃঢ় আশা আছে প্ৰভু যিসকলে আত্মা দুৰ্বল হৈছে বলৱন্ত কৰা প্ৰভু যিবিলাকৰ আত্মিক চকুবিলাক মুকলি হোৱা নাই তেওঁলোকৰ আত্মিক চকু মুকলি কৰি দিয়া পবিত্ৰ আত্মা ধন্যবাদ প্ৰভু গোটেই দিনটো তোমাৰ হাতত সমৰ্পণ কৰি নাচৰতীয় প্ৰভু যীশু নামত অৰ্পণ কৰিছোঁ আমেন